ভালদৰে আপোনালোকক বুজাই দি আছোঁ। এইটো ৱেট মেচিন, এইটো ৱেট মেচিনৰ পৰা আমি শিশুসকলৰ ৱেট ল'ম আৰু গৰ্ভৱতী মহিলাসকলৰ। এইটো কেনেকৈ ব্যৱহাৰ কৰে, বেটাৰীটো কেনেকৈ খুলি কেনেকৈ ৱেটটো লয় মই দেখুৱাই আছোঁ। এই যে এইখিনি ওপৰত উঠাই আছে, এইখিনি বস্তু আমি ইয়াৰ ভিতৰত আমাৰ বেটাৰীটো আছে, বেটাৰীটো আমি কেনেকৈ খুলিব লাগে দেখুৱাই দি আছোঁ। এই যে এইখিনি ঠাই আছে, আমি লাহেকৈ এনেকৈ টানি দিব লাগিব। টানি দিয়াৰ পিছত আমাৰ বেটাৰীটো ইয়াতে আমাৰ ৱেট লোৱাৰ পিছত সোমোৱাই থোৱা যায়। মই ইয়াতে ৱেট লোৱাৰ পিছত ইয়াতে সোমাই থৈ দিওঁ। আজি মই ৱেট ল'ম কাৰণে ইয়াতে আমি এইটো বেটাৰীটো খুৱাই ল'ম। বেটাৰীটোৰ আছে কি, এইটো ছাইডটো হৈছে এই ক্ৰছ চিন যে আছে, বেটাৰীটো ইটো তলৰ মুখে দিব লাগিব আৰু ইটো ওপৰ মুখে। এতিয়া মই বেটাৰীটো খুৱাই দিম, বেটাৰীটো খুৱাই দিম এনেকৈ, তেতিয়াহে আমাৰ ৱেটটো ল'ব পাৰিম। এই যে এইটো খোজা আছে ইয়াত বেটাৰীটো কানেকশ্যন হৈ যাব। বেটাৰীটো ফিট হৈ গ'ল। এতিয়া ঢাকোনখন মাৰি দিলোঁ, মাৰি দিয়াৰ পিছত বেটাৰীটো আমাৰ এই ফিটিং হৈ গ'ল। এতিয়া মই শিশুসকলৰ ৱেট লৈ দেখুৱাই দি আছোঁ। শিশুৰ ৱেট ল'ম মই। ইয়াৰ নাম ৰাজঘোষ। ৰাজঘোষৰ ৱেট হৈছে 10 কেজি 900 গ্ৰাম।